26 এপ্ৰিলৰ নিৰ্বাচন হ'ব বিহুৰ আগে আগে বা বিহুৰ পিছত তেতিয়ালৈকে আপোনালোকৰ এদিনৰ কাৰণে নহয় এঘণ্টাৰ কাৰণেও আপোনালোকৰ বিৰাম আৰু বিশ্ৰাম নাই লক্ষ্য অসম বিজয়ৰ 2026লৈ টঙালি বান্ধিলে নৱনিৰ্বাচিত সভাপতি দিলীপ শইকীয়াই 26ৰ বিধানসভা নিৰ্বাচনক লৈ ৰণকৌশল প্ৰস্তুত শইকীয়াৰ বিৰামহীনভাৱে কাম কৰিবলৈ প্ৰতিগৰাকী সদস্যলৈ কঠোৰ বাৰ্তা প্ৰথমখন সভাতেই ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ৰাজ্যিক সভাপতিৰ দায়িত্বভাৰ গ্ৰহণৰ দিনাই দিলীপ শইকীয়াক টাৰ্গেট দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক প্ৰতিটো নিৰ্বাচনতেই নৱনিৰ্বাচিত সভাপতিগৰাকীক জয়ী হোৱাৰ লক্ষ্য বান্ধি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত জিলা সভাপতিসকলৰ লগত প্ৰথমখন বৈঠক অনুষ্ঠিত কৰি 26ৰ বিধানসভা নিৰ্বাচনৰ লগতে আগন্তুক বিটিআৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনাই নিষ্ঠাৰে কাম কৰিবলৈ পৰামৰ্শ সভাপতি দিলীপ শইকীয়াৰ আগন্তুক 2026ৰ বিধানসভালৈকে বিৰামহীনভাৱে কাম কৰিব লাগিব প্ৰতিগৰাকী জিলা বিজেপিৰ সভাপতিয়ে এই কথা ঘোষণা কৰিলে আজিৰ প্ৰথমখন বৈঠকতে নৱনিৰ্বাচিত সভাপতি দিলীপ শইকীয়াই 39খন জিলা সমিতিৰ সভাপতিক দিলে লক্ষ্মণ ৰেখা 24 ঘণ্টাই কাম কৰিব লাগিব জিলা সভাপতিসকলে সভাপতি হিচাপে কি কৰিব লাগিব আৰু কি কৰিব নালাগে সেই কথাখিনিও স্পষ্ট কৰি বুজাই দিয়া হৈছে গতিকে মই ভাবোঁ যে 26 যি বিধানসভা নিৰ্বাচন তাৰ পূৰ্বে 25ত আমাৰ যি যাত্ৰা ভাৰতীয় জনতা পাৰ্টিৰ আৰম্ভ হ'ল প্ৰচণ্ড জয়েৰে আৰম্ভ হৈছে যে 25ৰ আটাইবিলাক নিৰ্বাচনত পঞ্চায়তৰ পৰা একেবাৰে আগন্তুক যি নিৰ্বাচন আছে সকলো নিৰ্বাচনত আমি ভাল পূৰ্বতকৈ ফলাফল পোৱাৰ কাৰণে দিনে নিশাই আমি দলৰ হৈ আৰু ৰাইজৰ হৈ কাম কৰিম এই ধৰণৰ সংকল্প এটা আজি নতুন সভাপতিসকল আৰু আমিও ৰাজ্যিক সভাপতি হিচাপে লৈছোঁ অন্যহাতে ফেব্ৰুৱাৰী মাহৰ পাছতেই ৰাজ্যিক কমিটি গঠনৰো কথা স্পষ্ট কৰে সভাপতি দিলীপ শইকীয়াই পূৰ্বৰ কমিটিৰ দৰে নতুন কমিটিত নাথাকিব সদস্যৰ সংখ্যা নিৰ্দিষ্ট সীমাৰ ভিতৰতে সদস্য সংখ্যা ৰাখি বহু সদস্যক আঁতৰোৱাৰো ইংগিত প্ৰকাশ কৰে দিলীপ শইকীয়াই ৰাজ্যিক কমিটিখনৰ কাৰণে প্ৰায় এমাহমান লাগিব কাৰণ ৰাষ্ট্ৰীয় সভাপতিও আমাৰ এতিয়ালৈকে হোৱা নাই তেখেতো হয়তো অহা মাহত আমিতো ক'ব নোৱাৰোঁ আজিৰ দিনত ফেব্ৰুৱাৰী মাহৰ ভিতৰত হয়তো ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াও হয়তো হৈ যাব পাৰে আমি আশা কৰিছোঁ ফেব্ৰুৱাৰী শেষলৈকে বা মাৰ্চৰ প্ৰথম সপ্তাহত আমি ৰাজ্যিক সমিতিখন গঠন কৰিম গতিকে এইবাৰ নিৰ্দিষ্ট সীমাৰ ভিতৰত সংখ্যাৰ ভিতৰত আমি এইবাৰ সমিতিখন গঠন কৰিম দিল্লী নিৰ্বাচনৰ ফলাফলৰ পাছতেই ভূপেন বৰাৰ ভাষ্যৰ প্ৰত্যুত্তৰত দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া বাঘে সাগে পানী খোৱাৰ দৰে সম্ভৱ নহয় কংগ্ৰেছৰ মিত্ৰতা অসমীয়াত ইয়াৰ কথা আছে যে বাঘে সাগে একেলগে পানী খায় বাঘে সাগে বাঘ আৰু ছাগলী সেই দৃশ্যটো আপুনি কেতিয়াবাই এবাৰ দেখে 10 বছৰৰ মূৰত দেখিব পাৰে 20 বছৰৰ মূৰত দেখিব পাৰে এই বাঘে সাগে পানী খোৱা কথাটো আৰু এই আমাৰ ইয়াত অসমত যি বিৰোধীৰ যি মিত্ৰ দলৰ যিবিলাক কথা মই তাৰ লগতে এইটো তুলনা কৰিব বিচাৰোঁ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই সভাপতি দিলীপ শইকীয়াই পূৰ্বৰ সকলো নিয়ম সলনি কৰাৰ পৰিকল্পনা যুগুত কৰিছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই দলক ক্ষিপ্ৰ গতিৰে আগুৱাই নিয়াৰ স্থিতি গ্ৰহণ কৰিছে নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰিয়মৰ সৈতে দীপাংকৰ মেধিৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।